মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি বিশেষ প্ৰচেষ্টাৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া অসমত কৰি আছে, বহুতো সংস্থাপিত হোৱাৰ লগতে বহুতৰ ঘৰত আনন্দৰ জোৱাৰ বলিছে। তেনেস্থলত আমি 2019 আৰু 21 চনত অসম চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ অতি কষ্টৰে, যাৰ ফলত আমাৰ লগৰে বহুতে এতিয়ালৈকে সংস্থাপন লাভ কৰিলে। কিন্তু আমি সীমিত সংখ্যক পৰীক্ষাৰ্থী টেট পৰীক্ষা পাছ কৰা স্বত্তেও নিযুক্তিৰ পৰা আঁতৰত থাকিব লগা হৈছে, যাৰ মূল কাৰণ হৈছে আগৰ নম্বৰ প্ৰণালী আৰু বৰ্তমানৰ নম্বৰ প্ৰণালীৰ মাজত বহুতো পাৰ্থক্য আহিছে। আৰু তাৰোপৰি এই পৰীক্ষাত উত্তীৰ্ণ হৈ বহুতে সংস্থাপন লাভ কৰাত আমাৰ থাকি যোৱাবিলাকৰ মানসিকভাৱে বহুতো সমস্যাৰ সৃষ্টি হৈছে। এনে স্থলত বহুতৰ এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, বয়স যাওঁ অৱস্থা আৰু বহুতৰ বয়স গ'লেই। এতিয়া আমাৰ বাইদেৱে এতিয়া বয়স হৈছে, বয়স যোৱাৰ পথত আৰু তেওঁৰ ওপৰত সেইটোৱে ভৰসা যে তেওঁ কিবা নহয় কিবা প্ৰকাৰে কিবা ৰিক্ৰুটমেণ্টৰ জৰিয়তে বা স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে বা বিশেষ ৰিজাৰ্ভেশ্যনৰ জৰিয়তে আমাক নিযুক্তি প্ৰক্ৰিয়াত অংশীদাৰিত্ব কৰি নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'ব বুলি আপোনালোকৰ জৰিয়তে কাতৰ অনুৰোধ জনাইছোঁ, যাতে আমাক সংস্থাপনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰি দিয়ে। আৰু ইয়াৰ লগতে বৰ্তমান আমাৰ সৰহসংখ্যকৰ নতুনকৈ পৰীক্ষা দি আমি মাৰ্ক বঢ়াই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অপাৰগ বা আমাৰ বহুতো ঘৰুৱা সমস্যাৰ কাৰণে নম্বৰ বাঢ়ি নিযুক্তি প্ৰক্ৰিয়াত আমি সফল হ'বলৈ সমস্যাৰ সৃষ্টি হয়। গতিকে মহোদয়ে এই উত্তীৰ্ণ হৈ থকা সকলো পৰীক্ষাৰ্থীকে বিশেষ ব্যৱস্থাৰ জৰিয়তে নিযুক্তি কৰি আছে। প্ৰায় 5,000 মান আছে। আমি CM আৰু EMক এডুকেশ্যন মিনিষ্টাৰক মেমৰেণ্ডাম প্ৰদান কৰা হৈছে, কিন্তু তেওঁক দুইজনকে আমি লগ পাবলৈ ব্যৱস্থা লৈছিলোঁ, কিন্তু বৰ্তমানলৈকে আমি ফলপ্ৰসূ হোৱা নাই। তেওঁলোকৰ ব্যস্ততাৰ বাবে আমি লগ পাব পৰা নাই, কিন্তু আশাবাদী ভৱিষ্যতে লগ পাবলৈ সক্ষম হ'ম। হয় হয়, সৰহসংখ্যকে চাকৰি পালে। কিছুমান SSA আণ্ডাৰত আছিলে, তেওঁলোকেও দিছিলে, তেওঁলোকে অলৰেডি তেওঁলোকক নিযুক্তি দিলেই। SSA আণ্ডাৰত হ'লেও বা যিকোনো প্ৰক্ৰিয়াৰ জৰিয়তে আমাক আপোনালোকে নিশ্চয় শুনিছে যে টেটত কম নম্বৰ থকা প্ৰাৰ্থীসকল আৰু অভাৰেজৰ সমস্যাত ভোগা প্ৰাৰ্থীসকলৰ কাৰণে চৰকাৰে যদি 2017-18 চনত যেনেদৰে ষ্টেট পুল আৰু SSA আণ্ডাৰত বহুত বৃহৎ নিযুক্তি দিছিল, তেনে যদি এক নিযুক্তিৰ প্ৰক্ৰিয়া হয়, তেনেহ'লে এই প্ৰাৰ্থীসকলৰ যি সমস্যা, কম নম্বৰ থকা প্ৰাৰ্থীসমূহ টেটত, আৰু দ্বিতীয়তে যিসকলৰ অভাৰেজৰ সমস্যা আছে তেওঁলোকৰ সমস্যাসমূহ নিশ্চয় সমাধান হ'ব। কিয়নো পূৰ্বতে 2017-18 চনত ষ্টেট পুল আৰু SSAৰ দৰে তেনে ব্যৱস্থা কৰি বহু প্ৰাৰ্থীক টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিছিল। গতিকে পৰৱৰ্তী সময়ত গম পোৱা যাব অসম চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লৈ আগবাঢ়ে, আৰু সকলোখিনি তথ্য অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু নতুন শিক্ষানীতিৰো কিছু কথা আছে। গতিকে পৰৱৰ্তী সময়ত এই সম্পৰ্কত আপডেট অহাৰ লগে লগেই আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।